আছে তলৰ প্ৰতিটো সংখ্যাৰ উৎপাদকবোৰ উলিওৱা। তলত দিয়া সংখ্যাবোৰৰ আমি উৎপাদকবোৰ উলিয়াব লাগিব। উৎপাদক উলিওৱাৰ আগতে আমি উৎপাদক মানে কি সেইটো জানিব লাগিব। উৎপাদক মানে হ'ল কোনো এটা সংখ্যাৰ যিবোৰ সংখ্যাৰে বাকী নোহোৱাকৈ হৰণ কৰিব পাৰি সেইবোৰক উৎপাদক বোলে। এতিয়া আমি 15 সংখ্যাক কোনবোৰ সংখ্যাৰে বাকী নোহোৱাকৈ সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰি সেইটো আমি উলিয়াব লাগিব। এতিয়া আমি 15ৰ উৎপাদকবোৰ উলিয়াব লাগিব। সমাধানত আমি প্ৰথমতে 15ৰ উৎপাদকবোৰ উলিয়াবৰ কাৰণে আমি প্ৰথমে 1ৰে হৰণ কৰিব লাগিব, কাৰণ 1 সংখ্যাটো সকলো সংখ্যাৰে এটা উৎপাদক হয়। 1ৰে 15ক হৰণ কৰিলে 15 যাব। ইয়াৰ পিছত 1ৰ পিছত 2 সংখ্যাৰে হৰণ কৰিব পাৰিনে নোৱাৰি চাব লাগিব। 2 সংখ্যাৰে 15ক হৰণ কৰিব নোৱাৰি, সেইবাবে 3ৰে হৰণ কৰিব লাগিব। 3ৰে হৰণ কৰিলে 5 বাৰ। আকৌ 4ৰে 15ক হৰণ কৰিব নোৱাৰি, সেইবাবে আকৌ আমি 5ৰে 15ক হৰণ কৰিলে 3 বাৰ। ইয়াৰ পিছত 6, 7, 8 এইবোৰ সংখ্যাৰে 15ক হৰণ কৰিব নোৱাৰি, সেইবাবে আমি ইয়াৰ পিছত আমি শেষত 15ক 15ৰে হৰণ কৰিলে 1 বাৰ। গতিকে আমি 15ৰ উৎপাদকবোৰ পালোঁ 1, 3, 5, 15। টোটেল 4টা। 1, 3, 5, 15 উত্তৰ। ইয়াৰ পিছত আমি 20 সংখ্যাৰ উৎপাদকবোৰ উলিয়াব লাগিব। 20 সংখ্যাৰ উৎপাদক উলিয়াবৰ কাৰণে আমি প্ৰথমে 1ৰে 20ক হৰণ কৰিলে যাব 20 বাৰ। ইয়াৰ পিছত 2ৰে হৰণ কৰিলে যাব 10 বাৰ। 3ৰে 20 সংখ্যাক হৰণ কৰিব নোৱাৰি, সেইবাবে আমি 4ৰে হৰণ কৰিব লাগিব। 4ৰে হৰণ কৰিলে যাব 5 বাৰ। ইয়াৰ পিছত 5ৰে হৰণ কৰিলে 4 বাৰ। ইয়াৰ পিছত 6ৰে 20ক হৰণ কৰিব নোৱাৰি, 7 সংখ্যাৰেও 20ক হৰণ কৰিব নোৱাৰি। 8 আৰু 9 সংখ্যাৰেও 20 সংখ্যাক হৰণ কৰিব নোৱাৰি, কিন্তু 10 সংখ্যাৰে হৰণ কৰিব পাৰি। যিহেতু 2ৰে 20ক হৰণ কৰিলে 10 বাৰ যায়, সেইবাবে আকৌ আমি 10ৰে 20ক হৰণ কৰিলে যাব 2 বাৰ। ইয়াৰ পিছত 20ৰে 20ক হৰণ কৰিলে 1 বাৰ। আমি 20ৰ উৎপাদকবোৰ পালোঁ 1, 2, 4, 5, 10, 20। 1, 2, 4, 5, 10, 20 এনচাৰ। ইয়াৰ পিছত চি নাম্বাৰত আছে 35। 35ৰ এতিয়া আমি উৎপাদকবোৰ উলিয়াব লাগিব। প্ৰথমে আমি উৎপাদক উলিয়াবৰ কাৰণে 1ৰে হৰণ কৰিব লাগিব। 1ৰে হৰণ কৰিলে 35ক 35 বাৰ যাব, কাৰণ 1 সংখ্যাটো সকলো সংখ্যাৰে এটা উৎপাদক হয়। ইয়াৰ পিছত 2ৰে 35ক হৰণ কৰিব নোৱাৰি, 3 সংখ্যাৰেও 35ক হৰণ কৰিব নোৱাৰি, 4 সংখ্যাৰেও নোৱাৰি, 5ৰে হৰণ কৰিব পাৰি। 5ৰে হৰণ কৰিলে যাব 7 বাৰ। আকৌ 6 সংখ্যাৰেও 35ক হৰণ কৰিব নোৱাৰি, সেইবাবে আমি 7ৰে আকৌ হৰণ কৰিব লাগিব। 7ৰে 35ক হৰণ কৰিলে 5 বাৰ। ইয়াৰ পিছত 35ক 8, 9 সংখ্যাৰে হৰণ কৰিব নোৱাৰি, সেইবাবে আমি 35ৰে 35ক হৰণ কৰিলে যাব 1 বাৰ। 35ৰ উৎপাদকবোৰ পালোঁ আমি 1, 5, 7, 35। 35ৰ উৎপাদকবোৰ হ'ব 1, 5, 7, 35 উত্তৰ। ডি নাম্বাৰত আছে 40ৰ আমি উৎপাদকবোৰ উলিয়াব লাগিব। প্ৰথমে 1ৰে হৰণ কৰিলে যাব 40। ইয়াৰ পিছত 2ৰে হৰণ কৰিলে যাব 20। 3ৰে আমি হৰণ কৰিব নোৱাৰি। এতিয়া 4ৰে হৰণ কৰিলে যাব 10 বাৰ। ইয়াৰ পিছত 5ৰে হৰণ কৰিলে যাব 8 বাৰ। 6ৰে 40ক হৰণ কৰিব নোৱাৰি, আৰু 7 সংখ্যাৰেও 40ক হৰণ কৰিব নোৱাৰি। 8 সংখ্যাৰে 40ক হৰণ কৰিলে যাব 5 বাৰ। ইয়াৰ পিছত 10 সংখ্যাৰে 40ক হৰণ কৰিলে যাব
4 বাৰ যেহেতু 2ৰে 40ক হৰণ কৰিলে 20 বাৰ যাব সেইবাবে আমি আকৌ 20ৰে 40ক হৰণ কৰি দেখুৱাব লাগিব 20ৰে 40ক হৰণ কৰিলে 2 বাৰ ইয়াৰ পিছত আমি 40ক 40ৰে হৰণ কৰিলে যাব 1 বাৰ আমি 40ৰ উৎপাদকৰ পালো 1 2 4 5 8 10 20 40 এতেকে 40ৰ উৎপাদকবোৰ 1 2 4 5 8 10 20 40 1ৰ ই নম্বৰত আছে 60 60ৰ আমি এতিয়া উৎপাদকবোৰ উলিয়াব লাগিব 60ৰ উৎপাদক উলিয়াবৰ কাৰণে আমি প্ৰথমে 1ৰে 60 হৰণ কৰিলে যাব 60 বাৰ ইয়াৰ পিছত 2ৰে 60 হৰণ কৰিলে যাব 30 3ৰে 60 হৰণ কৰিলে যাব 20 4ৰে 60 হৰণ কৰিলে যাব 15 5ৰে 60 হৰণ কৰিলে যাব 12 বাৰ ইয়াৰ পিছত 6ৰে 60 হৰণ কৰিলে 10 বাৰ 7ৰে 60 হৰণ কৰিব নোৱাৰি আৰু 8 আৰু 9 সংখ্যাৰেও 60 সংখ্যাক হৰণ কৰিব নোৱাৰি এতিয়া ইয়াৰ পিছত যেহেতু 6ৰে 60 হৰণ কৰিলে 10 বাৰ যায় আকৌ আমি 10ৰে 60 হৰণ কৰি দেখুৱালে হৰণ কৰিলে হ'ব 6 বাৰ ইয়াৰ পিছত 12ৰে হৰণ কৰিলে যাব 5 বাৰ ইয়াৰ 15 সংখ্যাৰে হৰণ কৰিলে যাব 4 বাৰ 20ৰে হৰণ কৰিলে যাব 3 30ৰে হৰণ কৰিলে যাব 2 60ৰে 60 হৰণ কৰিলে যাব 1 বাৰ আমি 60 সংখ্যাৰ উৎপাদকবোৰ পালো 1 2 3 4 5 6 10 12 15 20 30 60 এতিয়া তলত লিখিব লাগিব 60ৰ উৎপাদকবোৰ 60ৰ উৎপাদকবোৰ পালো আমি 1 2 3 4 5 6 10 12 15 20 30 60 উত্তৰ ইয়াৰ পিছত F নম্বৰত আছে 68 68ৰ উৎপাদক উলিয়াবৰ কাৰণে আমি প্ৰথমে সমাধানত 1ৰে 68ক হৰণ কৰিলে যাব 68 ইয়াৰ পিছত আমি দুই সংখ্যাৰে সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰি নে নোৱাৰি চাব লাগিব দুই সংখ্যাৰে 68ক হৰণ কৰিব পাৰি ইয়াৰ পিছত তিনি সংখ্যাৰে 68ক আমি হৰণ কৰিব নোৱাৰি ইয়াৰ পিছত আমি আকৌ ইয়াৰ পিছত 4ৰে 68ক হৰণ কৰিলে যাব 17 বাৰ ইয়াৰ পিছত আমি 4ৰ পিছত 5 6 7 8 এই সংখ্যাবোৰেৰে 68ক সম্পূৰ্ণৰূপে হৰণ কৰিব নোৱাৰি সেইবাবে আমি আকৌ যেহেতু 4ৰে 68ক হৰণ কৰিলে 17 বাৰ যায় সেইবাবে আমি আকৌ 17ৰে 68ক হৰণ কৰিলে 4 বাৰ আকৌ 34 সংখ্যাৰে 68ক হৰণ কৰিলে যাব 2 বাৰ ইয়াৰ পিছত আমি 68ক 68ৰে হৰণ কৰিলে যাব 1 বাৰ আমি 68ৰ উৎপাদকবোৰ পালো 1 2 4 17 34 68 গতিকে তলত লিখিব লাগিব 68ৰ উৎপাদকবোৰ 1 2 4 17 34 68 যে জি নম্বৰত আছে 90 90ৰ উৎপাদক উলিয়াবৰ কাৰণে আমি প্ৰথমে 1ৰে 90 হৰণ কৰিলে যাব 90 বাৰ দুই সংখ্যাৰে হৰণ কৰিব পাৰি নে নোৱাৰি চাব লাগিব দুই সংখ্যাৰে 90 হৰণ কৰিলে যাব 45 তিনিৰে 90 হৰণ কৰিলে যাব 30 5ৰে 90 হৰণ কৰিলে যাব 18 বাৰ আকৌ 6ৰে 90 হৰণ কৰিলে যাব 15 বাৰ আৰু 9ৰে 90 হৰণ কৰিলে যাব 10 বাৰ
ইয়াৰ পিছত 10ৰে 90 হৰণ কৰিলে যাব 9 বাৰ। যেহেতু 6ৰে 90 হৰণ কৰিলে 15 বাৰ যায়, সেইবাবে আমি আকৌ 15ৰে 90 হৰণ কৰিলে যাব 6 বাৰ। ইয়াৰ পিছত 18ৰে 90 হৰণ কৰিলে যাব 5 বাৰ। 30ৰে 90 হৰণ কৰিলে যাব 3 বাৰ আৰু 45ৰে 90 হৰণ কৰিলে যাব 2 বাৰ। 90 সংখ্যাৰে 90 হৰণ কৰিলে যাব 1 বাৰ। আমি 90ৰ উৎপাদকবোৰ পালোঁ 1 2 3 5 6 9 10 15 18 30 45 90। F নম্বৰত আছে 43। এতিয়া আমি 43 সংখ্যাৰ উৎপাদকবোৰ উলিয়াব লাগিব। প্ৰথমে আমি সমাধানত 1ৰে 43 হৰণ কৰিলে যাব 43। 1 সংখ্যাটো সকলো সংখ্যাৰে এটা উৎপাদক হয়, সেইবাবে আমি প্ৰথমতে 1ৰে 43 হৰণ কৰিলে 43। এতিয়া আমি 2 সংখ্যাৰে 43 সংখ্যা হৰণ কৰিব পাৰি নে নোৱাৰি চাব লাগিব। 2 সংখ্যাৰে 43 সংখ্যা হৰণ কৰিব নোৱাৰি আৰু 3 সংখ্যাৰেও 43 সংখ্যা হৰণ কৰিব নোৱাৰি। 4 5 6 7 8 9 এই সংখ্যাবোৰৰে 43 সংখ্যাক সম্পূৰ্ণৰূপে হৰণ কৰিব নোৱাৰি, সেইবাবে আমি 1ৰ পিছত 43ৰে হৰণ কৰিলে যাব 1 বাৰ। গতিকে আমি ইয়াৰ পৰা গম পালোঁ যে 43 সংখ্যাৰ মাত্ৰ 2টাহে উৎপাদক থাকে, 1 আৰু 43। 1 আৰু 43 উত্তৰ। 2 নম্বৰত আছে এ নম্বৰত দিয়া আছে 7 112ৰ উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। 7 সংখ্যাটো 112ৰ উৎপাদক হয় নে নহয় পৰীক্ষা কৰিব দিছে। এতিয়া আমি 7 সংখ্যাৰে 112 সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰি নে নোৱাৰি চাব লাগিব। প্ৰথমে 7ৰে 11 হৰণ কৰিলে যাব 1 বাৰ। তলত হ'ব 7, তলত আহিব 2, 11ৰ পৰা 7 গ'লে 4। এতিয়া 7ৰে 42 হৰণ কৰিলে যাব 6 বাৰ। 7 6 গুণ 42। ইয়াৰ পৰা গম পালোঁ যে আমি 7 সংখ্যাটো 112ৰ উৎপাদক হয়। উত্তৰ। 2 নম্বৰত আছে 18 760ৰ উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। এতিয়া 18 সংখ্যাটো 760ৰ উৎপাদক হয় নে নহয় পৰীক্ষা কৰিবৰ কাৰণে আমি 18ৰে 760ক হৰণ কৰিব লাগিব। এতিয়া আমি সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰি নে নোৱাৰি চাব লাগিব। 18ৰে প্ৰথমে আমি 76ক হৰণ কৰিব লাগিব। 18ৰে প্ৰথমে যদি আমি 4 দিয়া হয়, তেতিয়া 8 4 গুণ 32ৰ 2, 1 4 গুণ 4, 4ৰ লগত 3 যোগ কৰিলে হ'ব 7, বিয়োগ কৰিলে হ'ব 0, 6ৰ পৰা 2 গ'লে 4। 18ৰে 40ক হৰণ কৰিলে ওপৰত যাব 2, 8 2 গুণ 16ৰ 6, 1 2 গুণ 2, 2ৰ লগত 1 যোগ কৰিলে 3। এতিয়া আমি ইয়াৰ পৰা গম পালোঁ যে 18ৰে 760 সংখ্যাক সম্পূৰ্ণৰূপে হৰণ কৰিব নোৱাৰি, বাকী ৰয়। সেইবাবে 18 সংখ্যাটো 760ৰ উৎপাদক নহয়। গতিকে আমি তলত লিখিব লাগিব উৎপাদক নহয়। উত্তৰ। ইয়াৰ পিছত 3 নম্বৰ এড আছে 9ৰ প্ৰথম 5টা গুণিতক লিখা। এতিয়া আমি 9ৰ প্ৰথম 5টা গুণিতক লিখিবৰ কাৰণে আমি প্ৰথমে গুণিতক মানে কি সেইটো প্ৰথমে আমি জানিব লাগিব। এতিয়া গুণিতক বুলিলে এটা সংখ্যাৰে যিবোৰ সংখ্যাক বাকী নোহোৱাকৈ হৰণ কৰিব পাৰি সেইবোৰক আমি সংখ্যাটোৰ গুণিতক বোলে। কিতাপত দিয়া আছে এটা সংখ্যা ধৰা হ'ল 7। 7ক 1 2 3 4 5 6 7 8 9 এইবোৰ সংখ্যাৰে পূৰণ কৰিলে যিবোৰ পূৰণফল পোৱা যায় এই সংখ্যাবোৰক 7ৰ গুণিতক বোলা হয়। 9ৰ প্ৰথম 5টা গুণিতক লিখিবৰ কাৰণে আমি 9 সংখ্যাক 1 আৰু 2 3 4 5। 9ৰ প্ৰথম 5টা গুণিতক লিখিবৰ কাৰণে আমি 9 সংখ্যাক 1 2 3 4 5 এই সংখ্যাৰে পূৰণ কৰি পূৰণফল দেখুৱাব লাগিব। 9ক আমি 1ৰে পূৰণ কৰিলে 9, 9 2 গুণ 18, 9 3 গুণ 27,
9 4 গুণ 37, 9 5 গুণ 45, 9ৰ প্ৰথম 5টা গুণিতক, 9 18 27 36 45 উত্তৰ। বি নম্বৰত আছে 17ৰ প্ৰথম 6টা গুণিতক। 17 সংখ্যাৰ প্ৰথম 6টা গুণিতক 17 সংখ্যাক আমি 1 2 3 4 5 6ৰে এইবোৰ সংখ্যাৰে পূৰণ কৰি যিবোৰ পূৰণফল পোৱা যাব সেইবোৰক আমি গুণিতক বুলি কোৱা হয়। গতিকে 17ৰ প্ৰথম 6টা গুণিতক উলিয়ালে হ'ব 17ক প্ৰথমে আমি 1ৰে পূৰণ কৰিলে পূৰণফল হ'ব 17, 2ৰে পূৰণ কৰিলে 34, 3ৰে পূৰণ কৰিলে 51, 4ৰে পূৰণ কৰিলে 68, 5ৰে পূৰণ কৰিলে 85, 6ৰে পূৰণ কৰিলে 102। গতিকে শেষত লিখিব লাগিব 17ৰ প্ৰথম 6টা গুণিতক হ'ব 17, 34, 51, 68, 85, 102 উত্তৰ। ইয়াৰ পিছত চি নম্বৰত আছে 21ৰ যিকোনো 4টা গুণিতক লিখা। এতিয়া আমি 21 সংখ্যাৰ যিকোনো 4টা গুণিতক লিখিবৰ কাৰণে আমি 21 সংখ্যাক যিকোনো সংখ্যাৰে পূৰণ কৰি পূৰণফল দেখুৱাব লাগিব। এতিয়া যেহেতু আমাক যিকোনো 4টা গুণিতক লিখিব দিছে সেইবাবে আমি প্ৰথমে যিকোনো বুলি কৈছে সেইবাবে আমি 1 2 বা 3 4 যিকোনো সংখ্যাৰে আমি আৰম্ভণি কৰিব পাৰে। আমি ইয়াতে প্ৰথমে 1ৰে পূৰণ কৰিলে 21, ইয়াৰ পিছত 10, 10ৰে পূৰণ কৰিলে হ'ব 210। যেহেতু আমাক যিকোনো 4টা গুণিতক লিখিব দিছে সেইবাবে আমি যিকোনো সংখ্যাৰে 21ক পূৰণ কৰি পূৰণফল দেখুৱাব পাৰি। ইয়াৰ পিছত যদি আমি 100ৰে পূৰণ কৰা হয় তেতিয়া 2100, ইয়াৰ পিছত 21 210, ইয়াৰ পিছত উত্তৰ। তাৰপিছত ডি নম্বৰত আছে 12ৰ 2টা গুণিতক লিখা যিবোৰ 1তকৈ ডাঙৰ। যেহেতু ইয়াতে 1তকৈ ডাঙৰ গুণিতক লিখিব দিছে সেইবাবে আমি এতিয়া 12 সংখ্যা কোনবোৰ সংখ্যাৰে পূৰণ কৰিলে আমি পূৰণফল 1তকৈ ডাঙৰ পাম। যদি আমি 12 সংখ্যাক 9ৰে পূৰণ কৰা হয় তেতিয়া 2 9 গুণ 18, 8, 1 9 গুণ 9, 9ৰ লগত 1 যোগ কৰিলে 10। যদি 12ক আমি 9 সংখ্যাৰে পূৰণ কৰা হয় তেতিয়া পূৰণফল 108 হয় আৰু 108 সংখ্যাটো 1তকৈ ডাঙৰ। ইয়াৰ পিছত 12ক যদি 10ৰে পূৰণ কৰা হয় তেতিয়া 120 উত্তৰ।